পেহেলগাম। সেই শিশুটি যি প্ৰথম বৰফ দেখি হাঁহিছিল সেইদিনা, কেনেকৈনো জানিছিল এইবাবেই কান্দিব লাগিব সি প্ৰতিদিন। যি দেউতাকৰ কান্ধত উঠি চাব খুজিছিল পৃথিৱী, সেই দেউতাককে অকালতে হেৰুৱালে সি। সেই নকইনাজনী যি মনে বিচৰা ৰঙা কাপোৰযোৰ পিন্ধি কৰিছিল লাজ, উৰে জীৱনত চাব পাৰিবনে সেই সাজ? যি কৈ আহিছিল ঘৰত, মা তোমালৈ আৰু দেউতালৈ আনিম ধুনীয়া চল তাৰ পৰা, সি জানো জানিছিল উভতি আহোঁতে লৈ আহিব চলৰ সৈতে তেজৰ চেকুৰা? কৈ আহিছিল সি বন্ধুবোৰক উভতি আহি লগ পাব, কথা পাতিব। বন্ধুবোৰে জানো জানিছিল নিমাত বন্ধুৰ ফটোৰ সৈতে ইয়াৰ পিছত কথা হ'ব? কোনোবাই আকৌ ক'ব পাৰিবনে সেই ঠাই ধুনীয়া বুলি, য'ত সৌন্দৰ্যৰ সংজ্ঞা অৰ্থহীন? ধুনীয়া বিচাৰি তাক পেলাব নোৱাৰো খোজ। পৃথিৱীত এনেদৰে যদি মৃত হয় মানুহ, চন্দ্ৰলৈ মানুহ যোৱাৰ কি আছে অৰ্থ? পৃথিৱী যদি শেষ হয় এনেদৰে, প্ৰযুক্তি কিয় লাগে এনে পৃথিৱী? হিংসা, ঘৃণা, শত্ৰুতাৰ বাবে মানুহে নাচায় যদি মানুহৰ মুখ। तेरी मिट्टी में मिल जावा, गुल बन के मैं खिल जावा, इतनी